Hi guys, নমস্কাৰ and welcome to my YouTube channel again guys. প্ৰথমতে আপোনালোকে দুটামান ক্লিপ চাই লওক তাৰ পিছত কৈ আছো বলক। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা। আপোনালোকে দেখিলে মই ক্লিপ ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিলোঁ দুটা ক্লিপছ আৰু মই আছোঁ বৰ্তমান ৱেষ্ট কাৰ্বি আংলঙত আৰু আমাৰ পাহাৰত খুবেই ঠাণ্ডা দি আছে এইকেইদিন বতৰ খুবেই ভাল আৰু মই দেখিছে আপোনালোকে এফালে জেকেট আৰু স্পৰ্টিং লগতে মই চিম্পলকৈ আহিছোঁ আৰু মোৰ ৰেডাৰখন আৰু গাইছ আজি আহিছোঁ আপোনালোকক এটা ধুনীয়া জেগা দেখুৱাবলৈ। হয়তো আপোনালোকে ভিডিঅ' ক্লিপছত দেখিলে মানে গাইছ এইকেইদিন আমাৰ ইয়াতে বৰষুণ দি আছে আৰু লগতে বৰষুণ অলপ দি আছে তো সেই গতিকে মই নেচাৰ সোমাই যাম বুলি ভাবিলোঁ। চ' গাইছ নেচাৰ কি অৱস্থা আছে চাওঁ বলকচোন। মানে বৰষুণ দি পিনে ৰ'দ দিলে মানে অলপ তাত কি বুলি কয় ডাৱৰটো মানে হয়। চ' ৰ'দ আৰু বৰষুণ দিলে মানে জেগাখিনি দেখিবলৈ খুবেই ধুনীয়া থাকে। বলকচোন গৈ মেলি চাওঁ কি হৈ আছে কি হোৱা নাই। বলক আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। লেটছ গ' টু নেচাৰ নেছ। মানে গাইছ মই মানে জাগিৰোডলৈ গৈ আছোঁ আৰু বলক সোমাই যাওঁ আপোনালোকক দেখুৱাই যাম বলকচোন। গাইছ মই এতিয়া ইফানেদি সোমাই যাম শ্বৰ্টকাট দি আৰু বৰষুণ দিয়াৰ কাৰণে ৰাস্তা অলপ পিছলৈ আছে। লগাই ল'লোঁ হনুমান দিয়া বলক গৈ আছোঁ নেচাৰ নেছ। লেটছ গ'। এখন হাতেৰে বাইক চলাই গৈ আছোঁ ইমান বেয়া ৰাস্তাত চাওক। ফাইনেলি আহি পালোঁ আৰু অলপ বাট আছে আমি গৈ মেলি চাম। লেটছ গ'। গাইছ বাইক পাৰ্কিং কৰি দিলোঁ। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ বলক। মই আগতে ইয়াতে ভিডিঅ' এটা বনাইছোঁ আৰু এইকেইদিন মানে বৰষুণ দি আছিলে যিহেতু মানে পৰিৱেশটো দেখিবলৈ ধুনীয়া হৈ আছে আৰু মই ইয়াতে বাইকখন ৰখাই দিলোঁ। দিছ ইজ মাই ৰেডাৰ আৰু ধুনীয়াকৈ এটা জুপুৰি ঘৰ আৰু এয়া গাইছ ফাইনেলি আহি মই অৱস্থা ওচৰত পালোঁ আৰু চ' গাইছ মেন গাইছ দেখুৱাম নে নেদেখুৱাম কওক আপোনালোকক কি ধুনীয়া হৈ আছে। মানে যোৱাকালি বৰষুণ দিছিলে আৰু এতিয়া ৰ'দ দিছে। বলক দেখুৱাই দিছোঁ 1 2 3 লেটছ গ'। মানে গাইছ আৰু ধুনীয়াকৈ হ'ব এইটো। এতিয়া ৰ'দ অলপ ওলাইছে পিছত আকৌ ধুনীয়াকৈ মানে ডাৱৰখিনি ইয়াৰ ওপৰলৈ উঠি আহিব। মানে ৰ'দ যদি দিয়ে গৰমটো হ'লে মানে ভাৱ হৈ যেতিয়া ওপৰলৈ উঠি আহে। চ' এতিয়া লাহে লাহে ওপৰলৈ উঠি আহি আছে আৰু এইফালে খুবেই বেছি ডাঠকৈ দি আছে কুঁৱলী আৰু এইবোৰ চাওক। দিছ ইজ নেচাৰ নেছ। কি ধুনীয়া লাগিছে গাইছ। ইমান ধুনীয়া ভিডিঅ' এইটো আপোনালোকে চাব দেই। চ' ফাইনেলি আৰু এটা জেগালৈ গৈ আছোঁ যিটো গছৰ ওপৰত চাংঘৰ বনাইছে। ত' মই তাত যাওঁ দেখুৱাম বলকচোন। তাৰ পৰা ভিউটো বেছি ধুনীয়াকৈ আহিব। গাইছ মই আজি অকলে কোনো নাই নবডি হিয়াৰ। ইয়াৰ পৰা ভিউ কি ধুনীয়া আহিব এতিয়া। মাই গড মোবাইলৰ বেছি চাৰ্জ নাই 30% আছে আৰু ৰাতিপুৱা ধৰি কাৰেণ্ট নাছিলে আৰু তাকে কিবা এটা মেনেজ কৰি বনাই দিছোঁ ভিডিঅ'। মাই গড চাওক এয়া নেচাৰ নেছ। মোক বেকগ্ৰাউণ্ডটো চেক কৰক। মোৰ বেকগ্ৰাউণ্ডটো চেক কৰক। বেকগ্ৰাউণ্ডটো চেক কৰক গাইছ কি ধুনীয়া লাগিছে। গাইছ চাই থাকোঁ মন গৈ আছে। মানে গাইছ মই আগতে এনেকুৱা দেখুওৱা নাই ভিডিঅ'ত দেখা পাই আছিলোঁ আৰু আজি মই নিজে এনেকুৱা দেখা পালোঁ খুবেই ভাল লাগিছে।
আৰু এইটো যিটো পৰিৱেশটো যিটো এতিয়া ডাৱৰ হৈ আছে ইয়াতে বৰষুণ দিব লাগিব বৰষুণ দি পিনে ৰ'দ দিলে যেতিয়া ৰ'দ দি পিনে গৰম ভাৱটো যেতিয়া ওপৰলৈ উঠিব নহয় তেতিয়া এই ডাৱৰটোৰ সৃষ্টি হয় আৰু কি ধুনীয়াকৈ হৈ আছে চাওক গোটেইখিনি বগা বগা ডাৱৰ গোটেই ডাৱৰ আৰু এইফালে তলত গাঁও আছে এইবোৰ চাওক গোটেই ঘৰ জুম কৰি দেখাই দিছোঁ মই এইবিলাক গোটেই ঘৰ আৰু এয়া হৈছে তাৰ ওপৰত ডাৱৰ আৰু মই খুবেই জল্দিকৈ আহিলোঁ ইয়াত আৰু ইয়াত দাদাকেইজনে উঠাই নাই আৰু যিহেতু মই ঘৰৰ পৰা সোনকালে ওলাই আহিছিলোঁ আৰু মই গৈ আছোঁ জাগিৰোডলৈ কাম এটাৰ কাৰণে আৰু এইটো চাওক কি ধুনীয়া হোমষ্টে এইবোৰ হোমষ্টে গোটেই হোমষ্টে আপোনালোকে থাকিব পাৰে ইয়াত আৰু এইবোৰত দিনত বহিব পাৰি আড্ডা মাৰিব পাৰি আৰু এইবোৰত বাৰ্থডে কেক কিবাকিবি কাটিব পৰা যায় আৰু মানে খুব ধুনীয়া এটা জেগা খুবেই ভাল লাগিছে আৰু আধা ঘণ্টামান মই ইয়াতে ৰ'ম আৰু জেগাখিনি চাওঁ আৰু তাৰপিছত যাব লাগে তাকে আপোনালোকক ভিডিঅ' বনাই দিলোঁ আৰু যিহেতু মই প্ৰকৃতি প্ৰেমিক মানুহ আৰু আপোনালোকে গমেই পায় যিহেতু মই মাজে মাজে প্ৰকৃতিৰ ভিডিঅ' আৰু কিবা আপডেট ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰোঁ এটা চেনেলতে আৰু তাকে খুবেই ভাল লাগিছে আহি আৰু আপোনালোকক দেখুৱাব পাই মই খুবেই সুখী হৈছোঁ আনন্দিত হৈছোঁ আৰু চাওক কি ধুনীয়া পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ চাওক গাইজ মোৰ মানে মোবাইল চাৰ্জ নাই দাদাজনে উঠিছে মই সুধি চাওঁগৈ মোবাইল চাৰ্জ দিব পাৰে নে নোৱাৰে বুলি মোৰ মানে 20% আছে আৰু আইফোনত আপোনালোকে গমেই পায় চাৰ্জ নাথাকে বেটেৰী আৰু মই চাৰ্জ দিব পাৰোঁ নে নাই সুধি চাওঁগৈ মোবাইল চাৰ্জাৰ আছে লগতে আৰু এইটো আইফোন ইউজাৰে গম পায় দেই য'তে গ'লে মানে আইফোনৰ চাৰ্জাৰ লগত কেৰি কৰিবই আৰু তাৰ উদাহৰণ হিচাপে মই এজন লগতে লৈ ফুৰিছোঁ এতিয়া মই সুধি চাওঁগৈ দাদাজনে উঠিছে বাৰু ইয়াতে আছিলে তেখেতে এতিয়া মই যাম সুধি চাওঁ যে চাৰ্জ দিব পাৰিম নে নাই যদি পাৰে তেনেহ'লে টেনশ্যন নাই ফাৰ্ষ্ট চাৰ্জাৰ হয় সোনকালে চাৰ্জ হ'ব আৰু চাওক অলপ টাইম ৰখিম তাৰপিছত যাম আৰু এইয়া চাওক এইয়া কি ধুনীয়া সৃষ্টি কি ধুনীয়া ভগৱানৰ সৃষ্টি এইবোৰ আমি জাষ্ট আমোদ ল'ব লাগে সোমাই আহি ইয়াতে ৱায়াৰিং কেইটামান দেখা পালোঁ নিজে লগাই লৈছোঁ কাৰেণ্ট আহিছে নে নাই চাওঁ চাৰ্জ লোৱা নাই চুইচে দিয়া নাছিলোঁ চাৰ্জ লোৱা নাইচোন কাৰেণ্ট নাই নেকি এই কাৰেণ্ট নাই কানেকশ্যন অহা নাই চাগে কানেকশ্যন অহা নাই চাৰ্জাৰ এনেই এতিয়া মই ভিডিঅ' বেছি বনাব নোৱাৰিম আৰু অলপ ভিডিঅ' বনাই দেখুৱালোঁ আপোনালোকে চেনেলটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব খুবেই ভাল লাগিছে দেই এই গাইজ ঘৰত উঠি আহিছোঁ হোমষ্টে বুলি কৈছোঁ দাদাক সোধা নাই একো কাৰণে মানুহ নাই মই নিজে উঠি আহি নিজে সোমাইছোঁ গালি দিলে দিক আৰু এই গালি একো নাই দে ইয়াত একো বস্তুৱে নাই কি গালি দিব সোমাই আহিলোঁ দেই ধুনীয়াকৈ ভাল লাগিছে কালাৰটো ভাল লাগিছে ঘৰৰ কালাৰটো ইয়াতে আপুনি যেতিয়া থাকিব ৰুম লৈ থাকিব ইয়াতে শুব তাৰপৰা ওলাই আহি আপুনি দৰ্জাখন এনেকৈ চাওক কি বুলি ক'ম আৰু মই দেখাইছোঁ আপোনালোকে সোমালে এনেকৈ সোমাব ৰাতিটো ইয়াতে শুই থাকিব হোমষ্টে লৈ যেতিয়া আপুনি ৰাতিপুৱা দৰ্জা যেতিয়া এনেকৈ খুলিব এনেকৈ দৰ্জা খুলি যেতিয়া আপুনি এইটো নাজাৰা দেখিব আপোনাৰ মন কেনেকুৱা লাগিব চাওক ৰাতিপুৱা শুই উঠি এই নাজাৰা দেখিবলৈ পাব আপোনালোকে থাকি দিব নেকি এদিনমান আহি ইয়াত কি ফিলিংছ
চ' গাইছ ভিডিঅ' বেছি বনাই নাথাকোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এই ভিডিঅ'টো কিছুমানে ভাল পাবও পাৰে নাপাবও পাৰে মই যিহেতু প্ৰতিটো ভিডিঅ'ই বনাবলৈ চেষ্টা কৰোঁ মোৰ এটাই চেনেলত কেতিয়াবা আপডেট থাকে কেতিয়াবা ক'ৰবাত ঘূৰিবলৈ গ'লে কেতিয়াবা ধুনীয়া জেগা দেখা পালে মই ভিডিঅ' বনাই আপোনালোকক দিবলৈ চেষ্টা কৰোঁ বা কেতিয়াবা নলেজ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকক মই প্ৰকৃতিৰ প্ৰেমিক যিহেতু মই সেই গতিকে প্ৰকৃতিৰ ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিলোঁ আৰু আপোনালোকে যদি আহিব ইচ্ছা কৰে ইয়ালৈ আহিব পাৰে মই কমেণ্ট বক্সত সকলো ডিটেইলছ দি দিম আৰু ইয়াতে আহি খুবেই বেছি ভাল লাগিব আৰু দাদাজনৰ কিবা লিংক চিংক মই ইনষ্টাগ্ৰাম আইডি থাকিলে মই দি দিম আৰু আপোনালোকে কমেণ্ট কৰিব পাৰে নিজকে তেখেতক মেছেজ কৰি ল'ব পাৰে আৰু প্ৰতিটো বস্তু মই নাজানো আৰু এনে পাৰ পাৰ্চনকৈ এতিয়া 50K লৈছে আৰু খোৱা বোৱা খালেতো এইবিলাক এক্সট্ৰা চাৰ্জ থাকে এক্সট্ৰাকৈ লয় আৰু মই এতিয়া সোমাই লৈ যিহেতু এতিয়া মই 50K কাটিব আৰু এজনৰ তাৰপিছত বাইক লৈ আনিছোঁ যিহেতু বাইক আৰু মোৰ মিলাই কিনে চাগে এইটো 50K লয় মই নাজানো আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ঘপককৈ বনাই দিলোঁ ভিডিঅ'টো আৰু এইকেইদিন একো ভিডিঅ' বনোৱা নাছিলোঁ তেনেকৈ আৰু আপোনালোকেও চাই ভাল পালে বুলি মোৰ আশা থাকিল আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বলক গৈ থাকোঁ ইয়াৰ পৰা লগ পাম নেক্সট এটা ভিডিঅ'ত যাব লাগে জেগাটোলৈ বলক বাইকখন থৈছিলোঁ ইয়াতে আৰু গৈ থাকিব লাগে এখন ইয়াতে ৰখাইছোঁ এইখন মোৰ ৰেড হাৰ্টখন এখন ৰেড হাৰ্ট মানে ৰেড কলিজা ৰঙা কলিজা এতিয়া বাইকটো চাবি ভৰালোঁ আৰু বেটাৰী ৱাৰ্ণিং আহি গ'ল মোৰ মোবাইলৰ বেটাৰী চাৰ্জ নাই গৈ থাকোঁ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত